এই মুহূৰ্তত এডিআৰই পৰীক্ষাক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ এডিআৰইৰ প্ৰশ্ন কাকতত প্ৰশ্নৰ বিভ্ৰান্তি। এডিআৰইৰ প্ৰশ্ন কাকতত এবাৰ বিভ্ৰান্তিকৰ প্ৰশ্ন আহিছে আৰু ইয়াকে লৈ চিন্তিত হৈ পৰিছে লাখ লাখ পৰীক্ষাৰ্থী। কাৰণ প্ৰশ্নৰ বিকল্পত ভুল উত্তৰ আহিছে। গতিকে কি হ'ব, ইয়াৰ বাবে নম্বৰ প্ৰদান কৰিব নে নকৰে, সেবাই এই ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিব, এতিয়া চিন্তিত ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থী। আৰু এই বিকল্পত কি কি আহিছে, প্ৰশ্নটো কি আছিলে আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰশ্নটো আছিলে নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই। আৰু জ্ঞানপীঠ বঁটা লাভ কৰা নাই ইয়াৰ অপশ্যনত আছিলে বীৰেন্দ্ৰনাথ দত্ত, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন আৰু মামণি ৰয়ছম গোস্বামী। ইয়াৰ নীলমণি ফুকন আৰু মামণি ৰয়ছম গোস্বামী দুয়োগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে। যিহেতু প্ৰশ্নত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই সোধা হৈছে, গতিকে শুদ্ধ উত্তৰ অপশ্যন এ আৰু অপশ্যন চি, অৰ্থাৎ বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেন ভট্টাচাৰ্য দুয়োটাই শুদ্ধ। গতিকে এতিয়া পৰীক্ষাত কি ধৰণে নম্বৰ প্ৰদান কৰিব, কাৰণ যিসকলে কোনোবাই এ অপশ্যন চিলেক্ট কৰিছে, কোনোবাই চি চিলেক্ট কৰিছে, গতিকে কোনটো শুদ্ধ হ'ব, নম্বৰ কোনে পাব, ইয়াক লৈ চিন্তিত হৈ পৰিছে পৰীক্ষাৰ্থীসকল। এতিয়া এই উত্তৰৰ বিকল্পক লৈ পৰীক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দুটাই হ'ব, বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেন ভট্টাচাৰ্য। গতিকে কোনটো উত্তৰৰ বাবে এতিয়া নম্বৰ লাভ কৰিব, কি সিদ্ধান্ত ল'ব সেবাই, পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।